মানসক কালি এটা বেলেগ ৰূপত পাইছিলোঁ, আজি এইটো চাওক বেলেগ কিতাপ। আজি এটা বেলেগ কিতাপ হয়নে? আজি কি নামটো? আজি মোৰ চৰিত্ৰটোৰ নাম হ'ল অম্লান গোস্বামী। আমাৰ সমাজত চলি থকা অন্যায়ৰ বিৰুদ্ধে এটা সংলাপ মাতি দিয়াচোন। ৰাৱণৰ মুখা নাছিল, 10খন মুখহে আছিল। তাৰ 10খন মুখ চাই মানুহে ধৰিব পাৰিছিল সি হাঁহিছে নে কান্দিছে, সুখী নে দুখী নে মতলবী। কিন্তু আজিকালি নেতাবোৰৰ মুখ এখনেই থাকে, মুখা কিন্তু থাকে 10খন। এইটোৱে যাব আজিকালি চলি থকা সমাজৰ হয় মানে দুৰ্নীতি কৰি থকা নেতাবোৰক কম। এজন মানে আজি আপোনাৰ অন্যায়ৰ বিৰুদ্ধে মানে থিয় হৈ থকা এজন সৎ আৰু সাহসী সাংবাদিকৰ এটি চৰিত্ৰ অভিনয় কৰিম। নামটো অম্লান গোস্বামী। সুন্দৰ। তোমাৰ অভিনয় যাত্ৰাৰ যিটো আগন্তুক সময় জীৱনৰ, সেইবাবে আমাৰ এক্সকিউজ মি তৰফৰ পৰা কি দিম, অলেখ অযুত শুভকামনা। বহুত বহুত ধন্যবাদ। ঠিকাদাৰ এজনে কমিশ্যন দিবলৈ মান্তি নোহোৱাৰ কাৰণে তাক মাৰি পেলোৱা হ'ল। কোনে মাৰিছিল এবাৰ খবৰটো কৰিবাচোন। তোমাৰ লগত অহাজনক সুধিলে উত্তৰটো পাই যাব। কোনে মাৰিছিল বিপুল? মই কি জানো এইবোৰ। চুপাৰী আৰু মাছৰ চিণ্ডিকেট, অবৈধ শিলবালিৰ মহলৰ পৰা দৈনিক কিমান টকা কালেকশ্যন কৰা হয় তুমি ভাল পোৱা দাদাক এবাৰ সুধিবা। নামঘৰ বনাম বুলি চৰকাৰী মাটি অধিগ্ৰহণ কৰি তোমাৰ ককাইৰাই তাত বিবাহ ভৱন কেনেকৈ থিয় কৰালে সেইবোৰ খবৰ এবাৰ কৰি চাবা। আৰে মই কেনেকৈ জানিম সেইবোৰ কথা? ৰবা, নাজানা যদি ভালকৈ জানি লোৱা যে ৰাম ৰাজ্য গঢ়িম বুলি কোৱা তোমাৰ দাদাই এইবোৰ গুণ্ডাত কিয় পুহি ৰাখিছে। চম্ভালি কথা কবি অম্লান গোস্বামী। সেয়া মই কোনোদিনে চম্ভালিব নাজানিলো আৰু চম্ভালিব নোখোজো। দাদাৰ বিষয়ে এখেতে যি কৈ আছে সেইবোৰ চব মিছা নহয় বিপুল? এইবোৰ চব মিছা কথা আছে। বিৰোধী পাৰ্টিয়ে টকালি চাহৰ বিৰুদ্ধে যাওঁতা লিখাইছে। আৰে তোক যদি ইমান টকাই লাগে কোন আদিবতো তোক চালে। মোৰ লগৰ বহুতে অট্টালিকা সাজিছে, মই কিন্তু আজিও দেউতাই সাজি থৈ যোৱা এই ভঙা চিঙা ঘৰটোতে পৰি আছো। কাৰণ কিয় জানো, মই মোৰ বিবেক আৰু জীৱিকাক টকাৰ ওচৰত বিক্ৰী হ'বলৈ দিয়া নাই। টকা পইচা বা যিকোনো প্ৰলোভনেৰে তুমি সঁচাটোক ঢাকি ৰাখিব পাৰিবা, কিন্তু তাক কোনোদিন মাৰি পেলাব নোৱাৰা। খুব সুন্দৰ হৈছে। তোমাৰ লাগিব আপোনালোকৰ মৰম আশীৰ্বাদ। একদম ৰাইজে দিব, এয়া ৰাইজে চাই আছে আৰু ৰাইজে মৰম দি আছে। মানসক অম্লানৰ দৰে আৰু হাজাৰ হাজাৰ কেৰেক্টাৰৰ নাম উচ্চাৰণ কৰি থাকিব পৰা শক্তি আপোনালোকে দিয়ক। তাৰ বাবে অম্লান সাজু হয় আপোনালোকৰ বাবে। ধন্যবাদ।